এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 22 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰেশন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গল ডাঙৰ খবৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনেহলে চিন্তা নকৰিব আজি এই হাজু কৰক যাৱতীয় নথিপত্ৰ নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেশন কাৰ্ডত নতুন সদস্যৰ নাম কিদৰে আবেদন কৰিব হবে খেক লৈ আহিছো আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লওক বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা কোনে কোনে লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা কোনে কোনে বঞ্চিত হ'ব হবে খেক লৈ আহিছো আজিৰ ভিডিঅ'ত লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ না পাৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ ৰেশন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গল ডাঙৰ খবৰ আজি এই হাজু কৰক ৰেশন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেশন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি তেনেহলে চিন্তা নকৰিব কিনো নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম কিদৰে কৰিব আবেদন চাই লওক সমগ্ৰ প্ৰক্ৰিয়া পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব যদি কোনো মহিলা বিয়া হৈ ঘৰ লৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেশন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণ পত্ৰ লাগিব পৰিয়ালৰ মূল ৰেশন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব আবেদন পত্ৰখনত নতুন সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে অনলাইন যোগে আপুনি ওচৰৰ চিআৰচিত কৰিব পাৰিব আবেদন সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব আৰু নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেশন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব তাৰ পিছত জানাই আছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা কোনে কোনে বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা কোনে কোনে লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা স্নাতক পৰ্যায়ৰ ছাত্ৰীয়ে বিবাহপাশত আবদ্ধ হলে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা স্নাতক পৰ্যায়ত উত্তীৰ্ণ নোহোৱা পৰ্যন্ত বিবাহপাশত আবদ্ধ হ'ব নোৱাৰিব স্নাতকৰ ছাত্ৰীসকলে বিবাহপাশত আবদ্ধ হলেও লাভ কৰিব এই আঁচনিৰ সুবিধা বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বহু ছাত্ৰী বঞ্চিত হ'ব নিযুত মইনা আঁচনিৰ সুবিধাৰ পৰা তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ না পাৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'